হয় সমীৰণ মাঘ বিহু মানে এক উৎসৱৰ বতৰ আৰু এই উৎসৱৰ বতৰটো সকলোৱে উদযাপন কৰিব বিচাৰে হাঁহে মাহে এসাঁজ খাই পৰিয়ালৰ সৈতে উদযাপন কৰিব বিচাৰে বিশেষকৈ উৰুকাৰ দিনটো আৰু উৰুকাৰ দিনটোত বজাৰে সমাৰে ভিৰ লাগিছে আৰু তাৰ সমান্তৰালভাৱে মঠঘৰীয়াত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে সৌমেন ডেকাৰ দ্বাৰা এনেধৰণে বিনামূলীয়াকৈ মাছ বিতৰণ কৰি থকা হৈছে বিগত কেইবাবছৰ ধৰি এই সমাজকৰ্মীগৰাকীয়ে বিনামূলীয়াকৈ লোকসকলৰ মাজত এই অঞ্চলবাসীৰ মাজত বিনামূলীয়াকৈ মাছ বিতৰণ কৰি আহিছে আৰু এই বৰ্ষতো উৰুকাৰ দিনটোত যাতে সকলোৱে এসাঁজ লগাভাগে খাব পাৰে তাৰ বাবে এনেধৰণে এটা মাছ দিছে উপহাৰ স্বৰূপে আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰতি বছৰে ইয়াক আচলতে বিনামূলীয়াকৈ দিয়াৰ কথা কোৱাৰ পূৰ্বে আপুনি উপহাৰ স্বৰূপে দি আহিছে মাছ হয় প্ৰতিদিন টাইমৰ সকলো আপোনালোকক ৰিপৰ্টাৰৰ পৰা আৰম্ভ কৰি সকলো ষ্টাফ আৰু লগতে আমাৰ অসমবাসী ৰাইজকে প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ মই আজি 18 বছৰ ধৰি এই এটা উপহাৰ হিচাপত মই মাছ সকলো ৰাইজকে যিমান মানুহ আহে সকলোকে বিনামূলীয়াকৈ মাছ দিয়াৰ কথা কৰি আহিছোঁ আজি অসমীয়া জাতি আমি অসমীয়া ভোগালী বিহু এই ভোগালী বিহুত মই এটা মাছ দি এটা কিঞ্চিতমান অসমীয়া জাতীয় জীৱনৰ লগত সম্বন্ধ ৰাখি কিঞ্চিত অসমীয়া মানুহৰ কাৰণে কিবা কৰিছোঁ বুলি মই নিজকে এটা আত্মসন্তুষ্টি লাভ কৰোঁ আজি কিমানমান মাছ যোগান ধৰিব কিমান মানুহখিনি আজিলৈ মোৰ ইয়াতে যিমান মানুহে সকলোকে মাছ দিওঁ এতিয়ালৈ আমি যিমান 700-800 মানুহ আহিছে এইখিনি মাছ দিম আৰু আমি যেতিয়া যিমান আহে দৰকাৰ হ'লে আমি এৰেঞ্জমেণ্ট কৰোঁ মাছ যিমান আৰু দি দিওঁ আৰু এইটো মই 18 বছৰতে কৰি আহিছোঁ আৰু মোৰ খাদ্য অনুসৰি মই এটা ব্যৱসায় কৰোঁ ব্যৱসায়ৰ যিটো উপাৰ্জন তাৰ পৰা মোৰ কিঞ্চিতমান এটা অংশ মই এইবিলাক সমাজকৰ্মৰ এটা উদাহৰণ এটাৰে মাছ দিয়া কথাটো নিশ্চিতভাৱে খুব আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে এগৰাকী ব্যক্তিয়ে আমি ধন্যবাদ জনাইছোঁ মৃণাল কুদুছ আপুনি পোনপটীয়াভাৱে পৰিৱেশটো দেখুওৱাৰ বাবে